Hi friends, welcome to my channel VR Kennel and Bird Farm. So আজি মই আপোনালোকক দেখুৱাম মোৰ ঘৰত থকা পেৰেণ্টছ ষ্টক ডগ কি আছে। তো এই দাদা এইটো হৈছে ৰাজা, মোৰ ব্লেক GSD মেল হয়। লং কোটত আছে, অলপ স্কিন ইনফেকশ্যন হৈছিল কাৰণে লুমটো বাৰু কাটি দিয়া হৈছে, নতুনকৈ আহি আছে। তো মেল হয়। এইটো হৈছে মোৰ লং কোটৰ ফিমেল, যোনটো ৰিচেণ্টলি পোৱালি দিছে। পোৱালি আছে মোৰ লগত ষ্টকত, পোৱালি 14 days হৈছে। এয়া হৈছে পোৱালি, চাব পাৰে পোৱালি ফুল লং কোটত আছে। পোৱালিবোৰ মেল ফিমেল বট এভেইলেবল আছে, 40 days old। কাৰোবাক যদি লাগে তে মোৰ ফাৰ্মত আহি ভিজিট কৰিব পাৰে, আৰু যদি আহিব নোৱাৰে তে মই অল নৰ্থ ইষ্ট ডেলিভাৰীও কৰাই দিওঁ। নাম্বাৰটো মোৰ স্ক্ৰীণত দিয়া থাকিব, কণ্টেক্ট কৰি ল'লে হ'ল। এইটো হৈছে মোৰ জাৰ্মান স্পিটছৰ মেল হয়, ষ্টাৰ্ট মেল। যদি কাৰোবাৰ ঘৰত ফিমেল আছে, মিটিং কৰাম বুলি ভাবি আছে, তেনেহ'লে লৈ আহিব পাৰে মোৰ তাত। মোৰ লোকেশ্যনটো হ'ল পাঠশালা। আমাৰ ওচৰতে হ'লে মই পোৱালিতে ডিলিং কৰাই দিম। আৰু যদি দূৰৰ পৰা কোনোবাই আহে তে মেটিং চাৰ্জ এটা দিব লাগিব। মেটিং চাৰ্জ কিমান হয় কি হয় মোৰ কণ্টেক্ট নাম্বাৰটোতো দিয়াই থাকিব, তাত কণ্টেক্ট কৰি ল'লে হ'ল, মই কৈ দিম বাৰু। ফুল প্ৰুভেন মেল হয়। আৰু মোৰ লগত আছে জাৰ্মান স্পিটছৰ ফুল ফ্লাফি পোৱালি হয়, ফুল হোৱাইটত আছে। মোৰ ঘৰৰে হোম ব্ৰিডিঙৰ পোৱালি, 42 days হৈছে। এইও যদি কাৰোবাক লাগে তে মোক কণ্টেক্ট কৰিলে হ'ল। চাওক, এইটো হৈছে মোৰ পাৰ্চিয়ান কেটৰ ফিমেল। কাৰোবাক যদি পাৰ্চিয়ান কেট লাগে তে পাৰ্চিয়ান কেটো মোৰ তাতে এভেইলেবল ষ্টক থাকে। চ' কণ্টেক্ট কৰিলে পাৰ্চিয়ান কেটো পাই যাব। মিকু এইটো হৈছে মোৰ পাৰ্চিয়ান কেটৰ মেল, ষ্টাৰ্ট মেল হয়। যদি কাৰোবাৰ ঘৰত ফিমেল আছে তে মেটিং কৰাম বুলি ভাবিছে, হিটত আছে তে লৈ আহিব পাৰে। ইয়াৰো প্ৰচেছটো ছেমেই, ওচৰৰ হ'লে মই পোৱালিত ডিল কৰাই দিম, আৰু দূৰৰ হ'লে এটা মিটিং চাৰ্জ লোৱা হ'ব। আৰু কি চাৰ্জ কিমান চব মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব, তাত কণ্টেক্ট কৰিলে গম পাই যাব। নতুন পাপিৰ আপডেটবোৰ মই ভিডিঅ'ৰ জৰিয়তে দি থাকিম। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আজিলৈ ইমানে। জয় অসম।